মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ নতুন গণিতৰ ৱৰ্কশীট 1.6ত থকা অংককেইটা সমাধান কৰিম। একেবাৰে দুটা সহজ নিয়ম আছে, নিয়ম দুটা তোমালোকৰ অংকবোৰ কৰোঁতে তোমালোকৰ কমপ্লিট হৈ যাব, ক্লিয়াৰ হৈ যাব। ঠিক আছে, আমি এতিয়া সিধা অংকত আহোঁ। এ নম্বৰত কি দিয়া আছে 327 × 25। এতিয়া চোৱা 3 এ নম্বৰত আছে 327 × 25। এতিয়া মনত ৰাখিবা যে 25 এৰে যদি আমি কোনো এটা সংখ্যাক পূৰণ কৰিব লাগে তেন্তে তাক আমি প্ৰথমতে কি কৰিম, প্ৰথমতে 1 ৰে পূৰণ কৰি লম। 1 ৰে পূৰণ কৰিলে এটো সহজ হৈ পৰিব, অকল আমি হেকত দুটা শূন্য লগাই দিলে হৈ যাব। আৰু এতিয়া 25 টো 1ত কেইবাৰ যাব, 4 বাৰ যাব। সো এই 4 ৰে আমি এই 1 ৰে পূৰণ কৰি পোৱা সংখ্যাটোক 4 ৰে আমি হৰণ কৰিলে আমাৰ এনসাৰটো আহি যাব। এতিয়া প্ৰথমতে ইয়াক আমি 327ক আমি প্ৰথমতে 327ক 1 ৰে পূৰণ কৰি পাও, 1 ৰে পূৰণ কৰি ইয়ালৈকে লিখিলে হ'ব যে 327ক 1 ৰে পূৰণ কৰি আমি কি পাও 327 × 100 কৰিলে আমাৰ কি আহিব, অকল 327ৰ এটো লিখাটো ইয়াত লিখি দিবা যে 327 × 100 কৰিলে আমি পাম 327 হেকত দুটা, এই দুটা শূন্য হেকত লগাই দিলে হল, এটো আহি গল। এতিয়া এই 25 এৰে আমি যেহেতু 1 ৰে পূৰণ কৰিছো, এতিয়া 1ত এই 25 টো কেইবাৰ যাব, 4 বাৰ যাব। সেই 4 ৰে আমি এই সংখ্যাটো হৰণ কৰিলে আমাৰ এনসাৰটো আহি যাব। এতিয়া চোৱা, এতিয়া এই সংখ্যাটোক 327 0000 4 ৰে হৰণ কৰি 4 ৰে হৰণ কৰি আমি কি পাম 32700 হৰণ 4 ইকুৱেল কি আহিব, এইটো হৰণ কৰি চাই লোৱা। প্ৰথমতে হৰণটো আমি এইটো সাইডত কৰিছো, কি আছে 32700 এইটো হৰণ 4 আমি সিধা হৰণ কৰিম। এতিয়া 4 টো 3 ত না যায়, 32 4 টো 32 কেইবাৰ যাব, 4 টো 32 যাব 4 8 গুণে 4 8 গুণে 32, 4 বাৰ যাব। এতিয়া 7 4 টো 7ত কেইবাৰ যাব, এবাৰ যাব। ইয়াত কিমান থাকিল, 7ত 4 টো এবাৰ গলে কিমান থাকিল, 3 বাকি থাকিল। এতিয়া 3 আৰু 0 30 হ'ব, ইয়াত 3 বাকি থাকিল, 3 আৰু 0 30 হ'ব। 30ত 4 টো কিমান বাৰ যাব, 30ত 4 টো যাব 4 7 গুণে 28 7 বাৰ যাব। এতিয়া ইয়াত বাকি থাকিল 2, এতিয়া 2 আৰু 0 20 হ'ব, 20 4 টো কেইবাৰ যাব, 5 বাৰ যাব। তো আমাৰ এনসাৰটো আহিল 8175। নহলে তোমালোকে এনেদৰে যদি অসুবিধা হয় তোমালোকে হৰণ পদ্ধতি কৰিবা, 4 ৰে এইটো হৰণ কৰি চাবা। সো ইয়াৰ আনসাৰটো আহিব 8175 হৈ গল, আমাৰ আনসাৰটো আহি গল। এতিয়া therefore 327 × 25 ইকুৱেল হ'ব 8175 হৈ গল, আমাৰ আনসাৰ আহি গল। এতিয়া চোৱা, এটো ইংৰাজীত কৰিলে কেনেকৈ কৰিবা, এটো ইংৰাজীত কৰিলে ইয়াত লিখিবা মাল্টিপ্লাইং বাই মাল্টিপ্লাইং, ইয়াত লিখিবা মাল্টিপ্লাইং 327 multiplying 327 by 100 এখানে লিখিবা multiplying 327 by 100 আৰু ইয়াত লিখিবা dividing 32700 by 4। পাঁচ এই দুটা লাইন লিখি দিলে হৈ যাব। মাল্টিপ্লাইং বাই 327 বাই 100 কৰিলে আমি ইমান পাও, আৰু ডিভাইডিং 32700 বাই 4 কৰিলে আমি ইমান পাও। ঠিক আছে, therefore ইমান ইনটু ইমান, আনসারটো ইমান হৈ যাব, একেবাৰে সহজ। সো ইয়াত দুটা কথা মনত ৰাখিব লাগে। 25 ৰে পূৰণ কৰিলে আমি প্ৰথমতে কি কৰিম, 1 ৰে সংখ্যাটোক পূৰণ কৰিম, আৰু 1 ৰে সংখ্যাটোক পূৰণ কৰি পোৱা সংখ্যাটোক আমি 4 ৰে হৰণ কৰিম, বাস আমাৰ সংখ্যাটো আহি যাব, আনসারটো আহি যাব। ঠিক আছে, নেক্সট কি কৈছে চোৱা, এ নম্বৰটো হৈ গল। বি নম্বৰটো 425 × 25। এতিয়া চোৱা 425 × 25
বি নাম্বার 425 ইন্টু 25 এতিয়া প্ৰথমতে লিখিম মাল্টিপ্লাইং 425 কি কৰিম প্ৰথমতে 1ৰে হৰণ কৰিম বাই 100 এটো অসমীয়াত লিখিলে যে 425ক 1ৰে পূৰণ কৰি কি হ'ব 425 পূৰণ 100 আনসাৰটো কি হ'ব 425 শেষত দুটা শূন্য লগাই দিলে হ'ল আহি গ'ল এতিয়া এই সংখ্যাটোক আমি কি কৰিম ডিভাইড কৰিম কিহেৰে 4ৰে এতিয়া ডিভাইডিং 42500 by 4 4ৰে কিয় ডিভাইড কৰিছো কাৰণ 100ত 25 টো কিমান বাৰ যায় 4 বাৰ যায় সেইকাৰণে 4ৰে ডিভাইড কৰিব লাগিব ঠিক আছে এতিয়া এটো কি আহিব অসমীয়াত লিখিলে কি হ'ব যে 42500 কিমান আছে 42500 4ৰে হৰণ কৰি কি পাম 42500 হৰণ 4 কৰিলে আমাৰ কি আহিব এটো একেবাৰে শর্ট নিয়মত কৰি দিয়া আগৰ দৰে যে 42500 হৰণ 4 এতিয়া কি হ'ব চোৱা 4 এবাৰ যাব এতিয়া ইয়াত চোৱা 4ৰ পিছত কি আছে 4ত সম্পূৰ্ণ বিভাজ্য হয় সম্পূৰ্ণ আমাৰ যায় 4 এবাৰ যায় আৰু তাৰ পিছত আছে 2 টো আমাৰ 4তকৈ সৰু আছে এতিয়া 2 টো যদি 4তকৈ সৰু আছে তেন্তে আমাৰ 2ত নাযাব এটা 25 ল'ব লাগিব তেতিয়া এটা ঘৰ কম থাকিব আমাৰ সো আমি কি কৰিম এই 42 টো গোটেই 42 টোক লোৱা এতিয়া 442ক কিমান বাৰ যাব 442ত যাব 10 বাৰ 442ত 10 বাৰ যাব 40 হ'ব 4 10 গুণে 40 ইয়াত কি থাকিল 2 থাকিল এতিয়া 2ত তো নাযায় 2 আৰু 5 লোৱা কিমান হল 25 হল এতিয়া 25ত 4 কিমান বাৰ যাব 25ত যাব 4 6 গুণে 24 সো 25ত যাব 24 বাৰ ইয়াত কিমান থাকিল ইয়াত 1 থাকিল এতিয়া 1 ইয়াত এটা শূন্য আছে সো 10 হল 4 10ত কেইবাৰ যাব দুবাৰ যাব 4 10ত দুবাৰ গল 8 হল ইয়াত 2 বাকি থাকিল ইয়াতে 2 আৰু 0 20 এতিয়া 20ত 4 কিমান বাৰ যাব 5 বাৰ সো 10625 হ'ব ইয়াৰ আনসার 10625 বুঝি পালা therefore 425 into 25 equal হবো 10625 এটো হবো আনসার ঠিক আছে এতিয়া তোমালোকে 25 এৰে কৰিব পাৰিবা 25 এৰে পূৰণ থাকিলে হেতু কৰিব পাৰিবা নিশ্চয় কৰিব পাৰিবা একেবাৰে ইজি হয় ঠিক আছে আৰু এই হৰণটো যদি তোমালোকে বুজি নোপোৱাই কটাকটিটো তেন্তে তোমালোকে কি কৰিবা হৰণ কৰিবা ডাইৰেক্ট তোমালোকে ডাইৰেক্ট যেটো হৰণ পদ্ধতি আছে যে 4 ৰে 42500 এনেদৰে ডাইৰেক্ট হৰণ কৰিবা হৰণ পদ্ধতিৰে ঠিক আছে এতিয়া হা শীত কি আছে সোয়া শীত আছে 125 এৰে পূৰণ কৰিব লাগে এতিয়া 125 এৰে পূৰণ কৰিলে কি হ'ব সোয়া সি কিমান আছে 123 into 125 123 into 125 এতিয়া আগত আছিল আমাৰ 25 সেইকাৰণে আমি ইয়াক 1 ৰে পূৰণ কৰিছিলো এতিয়া আছে 125 থাকিলে আমি 1000 ৰে পূৰণ কৰিব লাগিব 1000 ৰে পূৰণ কৰিলে আৰু 125 টো 1000ত কিমান বাৰ যাব 8 বাৰ যাব এই সংখ্যাটোক পূৰণ কৰি পোৱা সংখ্যাটোক আমি 8 ৰে হৰণ কৰিলে আমাৰ আনসাৰটো আহি যাব ঠিক আছে প্ৰথমতে কৰি লোৱা মাল্টিপ্লাইং 123 by কিমান হ'ব 1000 এবাৰ আমি 1000 এৰে পূৰণ কৰিব লাগিব অসমীয়াত লিখিলে 123ক 1000 এৰে পূৰণ কৰি আমি কি পাও
1 2 3 ইনটু 1000 এক 1000 এর পূরণ কৰিলে কি হ'ব 1 2 3 2 লিখি লোৱা 1 2 3 আৰু কেইটা শূন্য আছে এটা দুটা তিনিটা সো তিনিটা শূন্য হেকত বহাই দিয়া হৈ গল এতিয়া ইয়াক আমি এই সংখ্যাটোক আমি কি কৰিব লাগিব এই সংখ্যাটোক আমি এতিয়া 8 এৰে হৰণ কৰিব লাগিব এতিয়া 1000 এৰে যেহেতু পূৰণ কৰিছো 1000 ত আমাৰ 125 টো কেইবাৰ যায় 8 বাৰ যায় সো আমি 8 এৰে এই সংখ্যাটোক হৰণ কৰিলে আমাৰ আনসাৰটো আহি যাব এতিয়া লেখা ডিভাইডিং 1 2 3 000 by 8 যে কিমান আছে হাজার উজুত লাখ 1,23,000 1,23,000 1,23,000 8 এৰে হৰণ কৰি 8 এৰে হৰণ কৰি এক যদি আমি 8 এৰে হৰণ কৰো কি পাম আগৰ দৰে হৰণটো আগৰ দৰে কৰা 1 2 3 000 8 এতিয়া চোৱা 8 টো আমাৰ 12 ত কিমান বাৰ যাব 12 ত যাব এবাৰ ইয়াত কিমান থাকিল 8 ত 12 ত 8 এবাৰ যায় ইয়াত বাকি কিমান থাকিল 4 4 বাকি থাকিল 4 আৰু 3 ইয়াত 4 বাকি থাকিল 4 আৰু 3 কিমান হ'ব 43 43 ত 8 কিমান বাৰ যাব 5 বাৰ 8 5 গুণে 40 সো ইয়াত কিমান বাকি থাকিল 43 40 হল আৰু 3 বাকি থাকিল সো ইয়াত বাকি থাকিল 3 3 আৰু 0 30 এতিয়া 8 যাব 30 ত কেইবাৰ 8 যাব 30 ত 8 যাব 30 ত 7 বাৰ 8 যাব 30 ত 4 বাৰ 8 যাব 30 ত 4 বাৰ 4 8 গুণে 32 সরি 4 বাৰ নহয় 3 বাৰ যাব 1 5 3 বাৰ যাব 8 যাব 30 ত 3 বাৰ 3 8 গুণে 24 আৰু বাকি থাকিল কিমান ইয়াত 6 ইয়ালৈকে কটা গল 6 বাকি থাকিল 6 আৰু 0 60 এতিয়া 60 ত কিমান বাৰ যাব 8 7 8 গুণ 56 সো 7 বাৰ যাব 7 বাৰ যাব এতিয়া 7 বাৰ গলে 50 কিমান হয় 56 হয় 56 হলে আমাৰ কিমান বাকি থাকে 4 বাকি থাকে সো এটো গল ইয়াত থাকিল আমাৰ 4 বাকি এতিয়া 4 আৰু 0 40 8 5 গুণে 40 সো 15375 এর आंसर হবে 15375 therefore ইয়াত লিখিবা therefore 1 2 3 into 1 2 5 equal হব 15375 এটাই হব आंसर বুঝি পালা প্রথমতে সংখ্যাটোক কি কৰিম আমি প্রথমতে সংখ্যাটোক আমি 1000 এৰে পূৰণ কৰিম তাৰ পিছত পূৰণ কৰি পোৱা সংখ্যাটোক আমি 8 এৰে হৰণ কৰিম হৰণ কৰিলে আমাৰ आंसरটো আহি যাব ঠিক আছে এতিয়া নেক্সট আহা আমাৰ ডি কিমান আছে 440125 440 into 125 440 into 125 এতিয়া প্ৰথমতে multiplying 440 by 1000 1000 এর আমি পূরণ করিম পূরণ কৰিলে কি পাও অসমীয়াত লিখি লবা এটো যে 440 ক 1000 এর পূরণ করি আগৰ দৰে লিখি লবা ঠিক আছে 440 into 1000 ইকুয়াল কি হ'ব এই সংখ্যাটোৰ হেকত তিনিটা শূন্য বহাই দিলে হৈ গল 440 আৰু আমাৰ তিনিটা শূন্য এতিয়া সংখ্যাটোক আমি এই সংখ্যাটোক আমি কি এৰে হৰণ কৰিব লাগিব 8 এৰে সো ডিভাইডিং 44 কেইটা শূন্য 4টা 4 times 0 ডিভাইডিং বাই হ'ব বাই ইমান বাই কি হ'ব 8 এটা অসমীয়াত লিখি লবা যে ইমানক 8 এৰে হৰণ কৰি পাও হৰণ 8 কৰিলে কি হ'ব ইয়াত কৰি লোৱা 4 কেইটা শূন্য আছে 4টা 8 এতিয়া 8 চোৱা 8 44 ত কেইবাৰ যাব 8 44 ত যাব 8 5 গুণে 40 5 বাৰ যাব
এটা বাকী থাকিল কিমান বাকী থাকিল 4 4 আৰু 0 কিমান হয় 4 আৰু 0 40 এটা 40ত 8 যাব 5 বাৰ তো এইটো কটা গ'ল এতিয়া 0 বাকী থাকিল কেইটা এটা দুটা তিনিটা এটা 8 0 0 বাৰ 0 0 বাৰ 0 0 বাৰ সো কিমান আহিল 55000 একক দহ শতক হাজাৰ ওজন 55000 সো 55000 হ'ব ইয়াৰ আনসার এইটো হ'ব ইয়াৰ আনসার therefore 440 into 125 equal হ'ব 55000 বুঝি পালা একেবারে ইজি হয় লাস্ট তো আমার পি নম্বরটো কি আছে 926 into 125 কি নম্বর 926 into কিমান আছে 125 এতিয়া প্ৰথমতে 1000 এর পূরণ করি এসোয়া 926 ক 1000 এর পূরণ করি আর ইংরেজি তোমালোকে লিখি লবা আগৰ দৰে মাল্টিপ্লাইং 926 by 1000 এটা লিখি লবা 926 into 1000 ইকুয়াল কি হ'ব 926 এর হেকত আমাৰ তিনিটা শূন্য বহিব 926 এর হেকত আমাৰ তিনিটা শূন্য বহিব এইটো আহি গ'ল এতিয়া ইয়াক আকৌ আমি কিহেৰে হৰণ কৰিব লাগিব 926 000 ইয়াত তিনিটা শূন্য হ'ব 000 8 এৰে হৰণ কৰি কি পাওঁ আমি 926 000 হৰণ 8 ইকুৱেল হ'ব ইয়াত হৰণটো কৰি লোৱা 926 000 হৰণ 8 এতিয়া চোৱা 8 to 9 কেইবাৰ যাব এবাৰ যাব এক বাকি থাকিল ইয়াত এক বাকি থাকিলে ইয়াত 1 আৰু 2 12 12 8 to আকৌ এবাৰ যাব 12 8 to এবাৰ গলে কিমান বাকি থাকিব 4 4 আৰু 8 12 4 বাকি থাকিব 4 আৰু 6 46 এতিয়া 8 to কিমান বাৰ যাব 8 6 48 হয় 8 5 40 5 বাৰ যাব 5 বাৰ গলে ইয়াত 40 6 বাকি থাকিল 6 আৰু 0 60 60 8 to কিমান বাৰ যাব 7 8 গুণে 56 7 বাৰ যাব 7 বাৰ গলে ইয়াত 4 বাকি থাকিব 4 আৰু 0 40 40 ত 8 যাব 5 বাৰ এটো কটা গল আৰু এটা শূন্য থাকিল 8 শূন্যত 0 বাৰ যাব সো 115750 115750 হ'ব ইয়াৰ আনসার 115750 therefore 926 into 125 equal হ'ব 11575